guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনালো। এতিয়া আবেলি মই মামাহঁতৰ ঘৰলৈ যাওঁ। তাৰে ৰেডি হৈছো। আহক আজি ভিডিওটো আৰম্ভ কৰো। মামাহঁতৰ ঘৰ আহি পালো। মামাৰ ল'ৰাৰ কালি মানে সুন্নত বিয়া আছে, তাৰে আয়োজন চলি আছে। চকী টকী আনি গোটেই ৰেডি কৰিছে। সৰুকৈ পাতিব, ডাঙৰ নকৰে। তাৰো স্কুল বন্ধ যিহেতু এমাহমান, তাকে বোলো সুন্নত কৰাই দিয়ক। এইটো সাইডে খোৱা বোৱা ব্যৱস্থা কৰিছে, ঠিক ঠাক কৰি আছে। মেহৰাজ, তুমি এতিয়া আহিলা? কালি বিয়া আজিয়ে আহিলা? শুনো, খেলিছা? কিউটি পাই খেলিছে? আহা বাহিৰত যাও। যাবা? আহা যাও, আহা। মেহৰাজ, মামা, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। কি চাইছা তুমি? এইফালে চবে কটা বচা কামত লাগিছে। আলু পিঁয়াজ নহৰু গোটেই কাটি বাছি মানে ৰেডি কৰি থ'ব কালি ৰন্ধা বঢ়াৰ কাৰণে। আৰু এইফালে ৰাতিৰ সাজ ৰেডি হৈছে। আৰু ঈশানক মানে এটা সৰু নিয়মত ভাত দিব, তাকে বাৰে বৰণীয়া মানে চব ভাজি তৰকাৰী মানে গোটেই বনাইছে আৰু তাকে ৰেডি কৰি আছে। ময়ো অলপ ঠিক কৰি দিলোঁ, মানে ভাতখিনি সজাই দিলোঁ গোটেই বাৰে বৰণীয়া পদবোৰেৰে গোটেই ৰেডি কৰি দিলোঁ। এয়া চবেই মিলি খাব মানে ডাঙৰ কাঁহীখনত দুই এগালকৈ গোটেই এগাল দুগালকৈ তেনেকৈ খাব চবেই। বাকী আকৌ চবেই এক্সট্ৰাকৈ খাব আৰু নিজৰ নিজৰ কাঁহী লৈ। এতিয়া সৰু এটা নিয়মতে খাব আৰু একেলগে। এয়া চবেই মিলি জুলি খাই আছে। আমিও ভাত পানী খাই আজৰি হ'লোঁ। এয়া ঈশানক মুন্নিয়ে মেহেন্দি লগাই দিছে দুইখন হাতত, চিম্পলকৈ ভাল লাগিছে। এতিয়া ৰাতিও বহুত হৈছে যিহেতু ঘৰলৈ যাওঁ আৰু এতিয়া। আমি ঘৰ আহি পালোঁ। এতিয়া ৰাতি বাজিলে 11টা। চাওঁ, এয়া আয়াতকো লৈ আহি গ'লোঁ। আয়াত আহি গ'ল ন আম্মু? তুমি গুড গাৰ্ল। তাই দুদিন থাকি আহিলে, এতিয়া আজি লৈ আহিলোঁ। কালি আকৌ যাবই লাগিব যিহেতু তাইকো অলপমান মনাই লৈ আহিলোঁ। আজি পিছদিনাৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া গা পা ধুই ৰেডি হ'লোঁ, মানে নাইটি পিন্ধি যাওঁ আমাৰ ঘৰলৈ। তাত আকৌ পাছত ৰেডি হ'ম। আহক তালৈ যাওঁ। আমি যাবলৈ ওলাইছোঁ। এয়া আয়াত, তাত ৰেডি হ'ম ন। খাই দি দিয়া, তোমাক খাৰু দেখুৱাই দিয়া। তাই চেইন খাৰু কি নাচিবা? যাওঁ এতিয়া। এয়া আহি পালোঁ। আয়াতে আগে ভাগে দৌৰিছে গানৰ মাত শুনি। তাই বোলে নাগিন ডান্স কৰিব। তাকে গান লগাই দিছে, তাই নাম নাচি আছে আৰু নাগিন ডান্স কৰেহে তাই। দেখিছেনে কেনেকৈ নাচে তাই? এইফালে আকৌ ৰন্ধা বঢ়া কাম চলি আছে। এয়া আম্মাই তৰকাৰী বনাই আছে। এয়া হালধি আৰু সৰিয়হ এনেকৈ মাহ হালধি ৰেডি কৰিছে তাক গা ধুৱাবলৈ। এতিয়া মেচ মম আগৰবাতি তেনেকৈ লৈছে। এয়া কলৰ ঢকুনাৰে ডলাখন সজাই ৰেডি কৰিছোঁ আমি। তাক গা ধুৱাব লৈ যাম এতিয়া। এয়া মাহীয়েকে দাঙি লৈ গৈ আছে। ঈশানে তামাম হাঁহি আছে আৰু চাহিদাই পিছে পিছে আকৌ ডলাখন লৈ গৈছে। গা ধুৱাম এতিয়া। এয়া আমাৰ সৰু দৰা গা ধুবলৈ ৰেডি। এয়া চবেই অলপ অলপকৈ মাহ হালধি সানি দিম, দি ধুনীয়াকৈ গাটো ধুৱাই দিম আমি মিলি।
গা পা ধোৱা হৈ গ'ল এতিয়া লৈ গৈ আছে ভিতৰলে নি ৰেডি কৰাই দিও ৰেডি কৰাই আমি আকৌ ঘৰলৈ যাম গৈ ৰেডি হৈ আহিম আমাৰ ঘৰ ওচৰতে মামাহঁতৰ ঘৰৰ ওচৰতে তাকে এনেকৈ আহিছিলো অথনি এতিয়া যাম আৰু আইছানক ৰেডি কৰাই দিলো আলহী অহাৰ আৰম্ভ হৈছে এতিয়া ঘৰলৈ গৈ আছো ৰেডি হ'বলৈ ৰেডি হলো জলদি কৰি ৰেডি হৈছো দেখুৱাই নহলে নাফিসা আয়া ঠাই দি দিয়া ৰেডি তাৰিখ ৰেডি নে বলা যাও এতিয়া মিৰানক দেখাই দিয়াচোন মিৰান এয়া ভাত খাবলৈ আহিলো ইয়ালে খোৱা বোৱাখিনি কৰি আজৰি হৈ লও হঠাৎ বতৰটো বেয়া হৈ আহিছে যিহেতু জলদি খাই লও বোলো তাতে আলহী বহুতখিনিয়ে খোৱা বোৱা কৰিলে আজৰি হৈছে এতিয়া আমিও খোৱা বোৱা কৰি লও এয়া মানুহখিনি বহিছে এইখিনি প্ৰায় আমাৰ নিজা মানুহখিনিয়ে বহিছে ফেমিলিৰ এতিয়া ভাত খাই লও গোটেইটো তাৰিখে আৰু আমো কুচত ল'ব পাৰিছা চুলি টানিছে সেয়া ৰভা খালী হৈ গৈছে প্ৰায় মানে যে হেৰি বিয়া শেষেই এতিয়া আবেলি হৈছে সেই গোটেই মানুহখিনি গুচি গ'ল এতিয়া ঘৰ দুৱাৰ চাফ চিকুণৰ কাম প্ৰায় শেষেই মামীয়ে বাচন চাচন ধুই গোটেই ইয়াতে শুকাবলৈ দিছে ইফালে আকৌ ঈশানে হুলস্থুল কৰি আছে তাৰ গিফ্টখিনি আগত চাব তাকে গিফ্ট খুলি আছে ময়ো অলপমান হেল্প কৰি দিওঁ বোলো এয়া খুলি আছোঁ গিফ্ট সি আকৌ মানে অপেক্ষাত আছিলে আৰু ইমান টাইম গিফ্ট চাবলৈ এতিয়া গিফ্টখিনি খুলি দি লওঁ এয়া যাবলৈ ওলালো এতিয়া এয়া ঘৰ আহি পালোঁ মামীয়ে আকৌ এয়া টিফিনত দালি মাংস তৰকাৰী ভাজি চব্জি গোটেই দিয়ে পঠিয়াইছে তাকে ৰাতি খাম এতিয়া আৰু ৰন্ধা বঢ়া নকৰোঁ অলপমান ফ্ৰেছ হৈ আৰাম কৰোঁ এতিয়া কাম নাই আৰু এতিয়া কাপোৰ কানি চেঞ্জ কৰোঁ জিৰাও ভাগৰুৱা হৈ গৈছোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ ইমানে আকৌ অন্য এটা ভিডিঅ'ত লগ পাম